কেৱল সূৰ্য পাহাৰেই নহয়, এতিয়া গুৱাহাটীৰ ঠায়ে ঠায়ে টাৰ্গেট বেদখলকাৰীৰ। এতিয়া সন্দেহযুক্ত নাগৰিকে গুৱাহাটীৰ বিভিন্ন স্থান টাৰ্গেট কৰিছে আৰু সেয়া বেদখল কৰি গৈছে। যি সময়ত সূৰ্য পাহাৰৰ চাঞ্চল্যকৰ বেদখলৰ তথ্য নিউজ 18 অসম নৰ্থ ইষ্টে উন্মোচিত কৰিছে, তেনে সময়তেই আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ দল মহানগৰীৰ আন এটা স্থানত উপস্থিত হৈ উন্মোচিত কৰিছে বেদখলৰ আন এক বিস্ফোৰক তথ্য, আৰু সেয়া হৈছে ভূতনাথ জলাশয়। এতিয়া ভূতনাথ জলাশয়ো বেদখলকাৰীৰ কবলত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছোঁ পুনৰবাৰ আপোনালোকৰ সন্মুখলৈ উচ্ছেদৰ আন এক আখ্যান। ক্ষমা কৰিব, বেদখলৰ আন এক আখ্যান, কাৰণ উচ্ছেদ অভিযান চলি আছে ৰাজ্যত। ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদ অভিযান জোৰদাৰ গতিত চলি আছে। বেদখলীকৃত ভূমি মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ হৈছে। খিলঞ্জীয়াৰ স্বাৰ্থত, অসমীয়া জাতি ভাষা সংস্কৃতিৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱাৰ কথা মুখ্যমন্ত্ৰী এগৰাকীয়ে উল্লেখ কৰিছে, আৰু সেই মৰ্মে উজনিৰ পৰা এই মুহূৰ্তত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। যি উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল বেদখল কৰি আছে আজি বছৰ বছৰ ধৰি সন্দেহযুক্ত নাগৰিকে, আৰু সেই ভূমি বেদখলমুক্ত কৰিবলৈ বৰ্তমান সাজু হৈছে প্ৰশাসন। আৰু তেনে সময়তেই আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ এটা বৃহৎ দল গুৱাহাটী মহানগৰীৰ বেদখলীকৃত স্থানসমূহ ইতিমধ্যে চিনাক্ত কৰিছে আমাৰ অভিযানত, আৰু তাৰেই ভিত্তিত আমি এই খবৰ আপোনালোকক জনাইছোঁ। যি সূৰ্য পাহাৰত 30-40 বছৰ পূৰ্বৰে পৰাই বেদখল চলাই আহিছে একাংশ সন্দেহযুক্ত নাগৰিক, আৰু তাৰ সমান্তৰালকৈ এয়া ভূতনাথ জলাশয়। ভূতনাথ জলাশয় ভৰলুমুখৰ পৰা ভূতনাথৰ ৰেল লাইনৰ কাষত থকা এই জলাশয় এনেদৰে বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে। চাওক কেনেদৰে ৰঘুমলাৰ দৰে এটাৰ পিছত আনটো ঘৰ সাজিছে। এইসকল বেদখলকাৰীয়ে প্ৰথমে এটা পৰিয়াল আহিছে, আৰু তাৰ পিছত এটা এটাকৈ শতাধিক পৰিয়ালে ঘৰ সাজিছে। বাঁহৰ ঘৰ, তৰ্জাৰ ঘৰেই নহয়, আনকি কংক্ৰিটৰ ঘৰ সাজিছে, দোকান দিছে, ব্যৱসায় কৰিছে। ইয়াত জলাশয়ৰ মাটি পুতিছে, অতি পুতি গন্ধময় এটা অৱস্থা, অতি জঘন্য এটা পৰিৱেশ। জাবৰ জোথৰ জলাশয়ৰ সেই পানীত চাং সাজি ঘৰ সাজিছে, চাঙৰ ওপৰত ঘৰ সাজিছে, আৰু এনেদৰেই এখন সাম্ৰাজ্য বহলাই গৈছে। এখন সাম্ৰাজ্য এই জলাশয়ত শিপাই গৈছে, তাকো প্ৰশাসনৰ অলক্ষিতে। গুৱাহাটী মহানগৰী, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নাকৰ তলতে এইসমূহ বেদখল হৈছে, আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিছে প্ৰশাসনৰ। সূৰ্য পাহাৰৰ সেই বেদখলৰ খবৰ কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমি সম্প্ৰচাৰ কৰাৰ পিছতে বিয়াগুম বন বিভাগৰ গা লৰিছে, উচ্ছেদৰ জাননী জাৰি কৰিছে। আৰু ঠিক তেনেদৰে এয়া ভূতনাথৰ জলাশয় দখল কৰা এইসকল বেদখলকাৰীৰ বিৰুদ্ধেও জাননী জাৰি কৰিছে। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। যি নেকি 12-13 বছৰ পূৰ্বৰে পৰাই এই জলাশয় দখল কৰি আছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ চকুত পৰা নাই। অতি দুৰ্ভাগ্যৰ বিষয়, কাৰণ চৰকাৰ এই মুহূৰ্তত উচ্ছেদক লৈ যথেষ্ট সোচ্চাৰ হৈছে, উচ্ছেদক লৈ যথেষ্ট কঠোৰ হৈছে, বেদখলক লৈ যথেষ্ট সোচ্চাৰ হৈছে, আৰু যাৰ বাবে উচ্ছেদ অভিযান এফালৰ পৰা চলাই গৈছে। নামনিৰ পৰা মধ্য অসমলৈ, মধ্য অসমৰ পৰা এতিয়া উজনি অসমলৈ এই উচ্ছেদ অভিযানৰ এক বৃহৎ যাত্ৰা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। উৰিয়াম ঘাটৰ কথা আমি ইতিমধ্যে আপোনালোকক জনাই আহিছোঁ। আজি মুখ্যমন্ত্ৰীগৰাকী উৰিয়াম ঘাটত উপস্থিত হ'ব। ইয়াৰ পূৰ্বেও ডিজিটেল লাইভত আমি সেই খবৰ আপোনাক জনাইছোঁ, য'ত উচ্ছেদ অভিযানৰ প্ৰস্তুতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। কেনেদৰে প্ৰস্তুতি চলাই আছে উচ্ছেদ অভিযানৰ বাবে। একেদৰে সূৰ্য পাহাৰৰ যি বেদখল, 3 শতাধিক পৰিয়ালে ঘৰ সাজিছে। 30-40 বছৰ পূৰ্বৰে পৰাই প্ৰশাসন, বন বিভাগৰ নাকৰ তলত পাহাৰৰ গুৱাহাটী মহানগৰীৰ আটাইতকৈ ওখ টিলাটো, আটাইতকৈ ওখ পাহাৰখন দখল কৰি কুদ্ৰতপুৰ নাম দিয়াৰ সেই বিস্ফোৰক খবৰ আমি একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ কৰিছোঁ, আৰু তাৰ পিছত সেই সূৰ্য পাহাৰ বেদখলমুক্ত কৰাৰ বাবে জাননী জাৰি কৰিছে বন বিভাগে। আৰু ঠিক তেনেদৰে এয়া ভূতনাথ জলাশয়। যি সময়ত জলাশয়সমূহ দখল কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক ভাৰসাম্যতা ইতিমধ্যে হেৰাই গৈছে, যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰবাসী। কৃত্ৰিম বানৰ সমস্যা আছেই, তাৰ সমান্তৰালকৈ এইসকল বেদখলকাৰীয়ে এনেদৰে সন্দেহযুক্ত নাগৰিকে সাম্ৰাজ্য বিস্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত অপৰাধ গুৱাহাটী মহানগৰীত যেনে ধৰণৰ অপৰাধৰ পৰিসংখ্যা বাঢ়িছে, অপৰাধৰ ৰম্যভূমিত যি সময়ত গুৱাহাটী মহানগৰীত পৰিণত হৈছে, এইসমূহ বিষয়ে কিন্তু সেই অপৰাধৰ পৰিসংখ্যা বৃদ্ধি কৰাত অৰিহণা যোগাইছে। কাৰণ ভূতনাথ অঞ্চলটো এনেকুৱা এটা অঞ্চল যি নেকি কোনো লোকেই ঘৰ এৰি যাব নোৱাৰা এটা অৱস্থা।
কি দিন কি নিশা সকলো সময়তে ভূটনাথত চুৰি ডকাইতি কাণ্ড সংঘটিত হৈয়ে থাকে গতিকে এই বিষয়সমূহে অৰিহণা যোগাই আহিছে একাংশ সন্দেহযুক্ত নাগৰিকৰ বেদখলে গুৱাহাটীত অপৰাধৰ পৰিসংখ্যা বৃদ্ধি কৰিছে চুৰি ডকাইতি তাণ্ডৱ চুৰি ডকাইতিৰ যি ঘটনা ধাৰাবাহিক ৰূপত গুৱাহাটীত বৃদ্ধি পাইছে চুৰৰ সন্ত্ৰাস ধাৰাবাহিক ৰূপত গুৱাহাটীত বৃদ্ধি পাইছে আৰু সেই চুৰক নাকি লগাবলৈ সময়ে সময়ে আৰক্ষী সফল হৈছে যদি বিভিন্ন সময়ত আৰক্ষী ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে গতিকে এনেদৰে এটা পৰিয়ালৰ পৰা এশটাৰ পৰা হাজাৰ পৰিয়াল এনেদৰে বিস্তাৰিত হৈ পৰিছে এইসমূহ বেদখলীকৃত ভূমিত কেৱল ভূটনাথ সূৰ্য পাহাৰেই নহয় গুৱাহাটীৰ বিভিন্ন এনে স্থান আছে য'ত নেকি এই বেদখল চলাই গৈছে একাংশ সন্দেহযুক্ত নাগৰিকে শেহতীয়াকৈ চন্দ্ৰপুৰ পানীখাটি ষ্টেচনৰ সমীপত আমচাং অভয়াৰণ্য বেদখল কৰাৰ দৰে আমি তথ্য লাভ কৰিছোঁ আমাৰ সাংবাদিকে সেই তথ্য আমাক জনাইছে মুঠৰ ওপৰত গুৱাহাটীৰ ঠায়ে এতিয়া অবাধ হাৰত চলিছে এই দখল কাৰ্য গতিকে এতিয়াই যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে কেৱল নামনি অসমবাসীয়ে নহয় কেৱল উজনিৰ জনগাঁথনি সলনি হোৱাই নহয় এতিয়া গুৱাহাটী মহানগৰীৰ বিপদত পৰাৰ এক ইংগিত এনেদৰে আহিছে এইসকল বেদখলকাৰীৰ আগ্ৰাসন দৌৰাত্মৰ পৰা গতিকে 15 দিনৰ সময়সীমা 15 দিনৰ জাননী বান্ধি দিয়া হৈছে সময়সীমা বান্ধি দিয়া হৈছে আৰু তাৰ পিছতে এতিয়া একাংশই ঘৰ দুৱাৰ খালি কৰাৰ বাবে যোজা চলোৱা পৰিলক্ষিত হৈছে চাওক কেনেদৰে এখন সাম্ৰাজ্য এই জলাশয়ত গঢ়ি তুলিছে এইসকল বেদখলকাৰীয়ে থকা খোৱাটো বাদেই তাত দোকান দি এনেদৰে ব্যৱসায় বাণিজ্য কৰিছে এয়া চাওক এয়া এখন হোটেল কাষতে মন্দিৰো আছে মন্দিৰৰ কাষত এয়া দোকান দিছে হোটেল দিছে চাহৰ হোটেল ভাতৰ হোটেল এনেদৰে এখন গাঁও পাতিছে এটা বৃহৎ অঞ্চল এনেদৰে গঢ় লৈ উঠিছে এইসকল বেদখলকাৰীৰ দৌৰাত্মত তাকো কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নাকৰ তলত আজি 10-12 বছৰ ধৰি চলি আছে এই জলাশয় বেদখল কিন্তু নিউজ 18ৰ বাতৰিৰ পিছত এতিয়া গাল উৰিছে আৰু উচ্ছেদৰ বাবে এতিয়া বিভিন্ন দল সংগঠন স্থানীয় লোক খিলঞ্জীয়া লোক সকলোৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিভিন্ন দল সংগঠনে এতিয়া ওলাই আহিছে মুকলিমুৰীয়াকৈ এতিয়া উচ্ছেদক সমৰ্থন কৰিছে কাৰণ এতিয়া যদি উচ্ছেদ নহয় তেতিয়া হলে ভাবক কিমান এটা বিপদজনক পৰিস্থিতি আহি আছে আমি অসমীয়াৰ সন্মুখত সেই কথা মৰ্মে উপলব্ধি কৰিছে এতিয়া খিলঞ্জীয়া দল সংগঠনে জাতীয় দল সংগঠনে আৰু সমান্তৰালকৈ চৰকাৰেও এই ক্ষেত্ৰত বিশেষ এটা উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নামনিৰ পিছত মধ্য অসম এইবাৰ উজনিৰ যি জনগাঁথনি সলনি কৰি পেলোৱাৰ এটা পৰিৱেশ ৰচনা কৰিছে বেদখলকাৰীয়ে তাৰ প্ৰতি হুচ্চাৰ হৈ বৰ্তমান চৰকাৰে উৰিয়ামঘাটত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে পৰ্যায়ক্ৰমে মাৰ্ঘেৰিটাত উচ্ছেদ হ'ব পৰ্যায়ক্ৰমে লখিমপুৰত পুনৰ উচ্ছেদ কৰা হ'ব শিৱসাগৰত উচ্ছেদ হ'ব সকলো দল সংগঠনে আহ্বান জনাইছে ৰাজ্য চৰকাৰক উচ্ছেদ অভিযানত যাতে চৰকাৰে আৰু অধিক গুৰুত্ব দিয়ে একে সময়তে ৰাজধানী গুৱাহাটীত অতি উদ্বেগজনকভাৱে একাংশ সন্দেহযুক্ত নাগৰিকে এইসমূহ গুৰুত্বপূৰ্ণ স্থান বেদখল কৰি এতিয়া মহানগৰীৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে গতিকে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনাগত সময়ত আৰু কি পদক্ষেপ গ্ৰহণ কৰে বেদখলৰ বিৰুদ্ধে সেয়াও আমি আপোনাক জনাই যাম প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা